শুনা নাই পইচা লৈছি দে মোর নাম শ্রী কমল দাস আপনি কংগ্রেস বাকস মোর বুথর আছিল বাকস আঠা বুথর আছিল আঠা চালখোৱা বুথৰ চালখোৱা আঠা চালখোৱা তাৰপিছত তেখেতসকলে চিল মাৰা নাই ওপৰত নাম্বাৰতে মই প্ৰশ্ন কৰিলোঁ যে আপোনালোকৰ চিল মহল কিয় মাৰা নাই তেতিয়া কৈছে নাই দিছি তাড়াতাড়ি লৈ যাব দিছি ইয়াত ৰখা সময় নাই তেতিয়া মই ছাছপেণ্ড হ'ল হোৱাৰ পাছত গাড়ীখন শুনি ৰোডত মই আগত গাড়ী পাতা দি পেলাই মোৰ গাড়ী পাতা দি পেলাই ৰাখি দিলোঁ চাংদি ভিতৰত আৰু সিহঁতৰ খালী ভোটৰ বাক্সা আৰু আছে তেতিয়া মই সন্দেহ হৈ পেলাই ৰাখি দিলোঁ ৰাখি দি পেলাই সিহঁতক মই কৈছে খোজো যাব নোৱাৰা কাণ ফাটি যাব মই এনেকৈ ক'লোঁ তাৰে পিছত ৰাইজ আহিল এতিয়া আমাক এটা সুব্যৱস্থা লাগে মই ষ্টাফ নহয় ৰে মই কেণ্ডিডেটৰ মানুহ সেইকাৰণে গাড়ীখন লগত আহিছোঁ যাতে এওঁলোকে বেয়া কাম কৰিব নোৱাৰে মই আমাৰ কমল ডেকাৰ হৈ আহিছোঁ কমল ডেকাৰ নাই নাই তাৰমানে কথাটো হৈছে কি পৰিৱেশটো বেয়া হৈ আছে তেখেতসকলে যাতে কোনো মানে বেয়া কাম কৰিব নোৱাৰে বা কিবা হেৰি কৰিব নোৱাৰে মই সেইটো কাৰণে মই মানে কেণ্ডিডেট মানে কি কথাটো হৈছে কি আমাৰ এটা বেলেগৰ ওপৰত আমাৰ সন্দেহ এটা আছে সেইটো কাৰণে আমি সেইকাৰণে মই আহিছোঁ আমি ইলেকশ্যনটো তাত যেতিয়া সমাপ্ত কৰিলোঁ আমাৰ টাইমতকৈ দেৰি হ'ল আমি 9:30 কৰিলোঁ তাৰপিছত আমাৰ ছেক্টৰ অফিচাৰ গ'ল যাই পেলাই তেওঁ ক'লে যি আপোনালোকে পেপাৰ চিলটোতো কৰিছে কৰি পেলাই এড্ৰেছ টেকো কৰিলোঁ আমি কৰাৰ পিছত তেওঁ কাপোৰ মেৰি পেলাই মেইন চিলটো কৰা নাই তাৰপিছত তেওঁ ক'লে যি বোলে দেৰি হৈছে যিহেতু ADC ছাৰে ফোন কৰিছে একেগেলি লৈ আহক গৰ্ডন বিল্ডত বহি পেলাই আপোনালোকে চিল কৰি জমা দিব আৰু চিল নকৰিলেতো নলয় জমা কাপোৰ চাপোৰ মেৰে নল'লে জমা নলয় সেই কামটো যিহেতু আমাৰ ওপৰৰ মানুহ তেওঁ যদি আমি এৰি থৈ আহিলোঁ তেওঁৰ কথা নুশুনিলোঁ এটা 2 টকা পইচা লোৱা নাই কাৰো পৰা চাহ খুৱাইছে আমাক কেৱল এখেতসকলে এটা পইচা চাওক আপোনালোকে আমাৰতো বেগ চেক কৰিছে এখেতসকলে এটা পইচাও আমি পোৱা নাই বৰভাগ কি নাম নাই তাৰমানে বৰভাগ হাৰি গৈছে হৰিচৰণ তালুকালি মই প্ৰিজাইডিঙৰ দায়িত্ব লৈছোঁ কি ধৰা নাই এইটো তেখেতসকলে সন্দেহ মানে যি চকুৰেদি চিল কৰা নাই চিল কিয় কৰা সেই সন্দেহতে কৰিলোঁ তেখেতসকলে কিন্তু আমি পেপাৰ চিল সোমাইছোঁ খাটাব নোৱাৰিব আপুনি ছেক্টৰ অফিচাৰ ছাৰে মানে হেৰি বুলি ক'লে এতিয়া আমি যাওঁ বোলক প্ৰিজাইডিং ছাৰক ক'লে তাতে গোটেইখিনি গৰ্ডনত কৰিম বুলি ক'লে আমি আৰু মই থাৰ্ড পুলিং মোৰ ঘৰ মঙলদৈ এটা নলবাৰী স্কুলত থাৰ্ড পুলিং হিচাপে আছিলোঁ গাফিলতো মানে এনে ভোট কিন্তু বৰ ধুনীয়া হৈছে ভোটত একো গণ্ডগোল লগা নাই ভোটৰ শান্তিপূৰ্ণভাৱে হৈছে ভোটৰ পৰা দেৰিলে হৈছে গোটেইখিনি মানুহে ভোট দিম বুলি ক'লে আমি ভোট দিম কিন্তু এনেকৈ ক'লে প্ৰিজাইডিং ছাৰৰ ইমান মই দিনত মই একো বেয়া দেখা নাই চব মানুহৰ লগত ভালে চলি আছে চবে কৈছে যে আপোনালোকে চবে ভোট দিব ইমান দেৰিলে হৈ দিব পিছত এই যেতিয়া নেকি 9:30 বাজি গ'ল 9:30 বাজি যোৱাৰ পিছত এই ছেক্টৰ অফিচাৰ ছাৰ আমাৰ লগতে আছে যিজন ছেক্টৰ তেওঁৰ আণ্ডাৰত 15টা এই মানে হেৰি থাকে আৰু পলিং ষ্টেচন তেওঁ লগতে আছে আমাৰ লগতে আছে থাকি তেখেতৰ যেতিয়া নেকি মানে অলপ ঘৰ খাই গ'ল অলপ কোনোবা দুজনমান মানুহ অলপমান তাতে ভিতৰত সোমাই অলপমান মানে অলপ হাল্লা চিল্লা নিচিনা কৰিব দিলে তাৰপিছত ছেক্টৰ অফিচাৰে ক'লে ছেক্টৰ অফিচাৰে ক'লে আৰু আমাৰ প্ৰিজাইডিঙে ক'লে হেৰি কৰোঁ আমি ছেক্টৰ অফিচাৰে ক'লে চবলে হেৰি কৰোঁ আমি গৰ্ডনলৈতো যাই গৰ্ডনতে গৈ পেলাই আমি তাতে হেৰি কৰিম চিল কৰিম এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু সোনকালে সেইবিলাক আৰু নাজানো দিয়ক মই আৰু আমি আৰু থাৰ্ড পুলিং অফিচাৰ আমাৰ কৰিছিলে সেইখিনি হেৰি বুলি কয় কিবা চালখোৱা বুলি কয় চালখোৱা কিবা হেৰি জাগ্ৰাৰ চালখোৱা